ইউটিউব চেনেল এডি আড্ডালৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আপোনাৰ নতুন এটা কনচেপ্ট লৈ আহিছোঁ, ডিটমিকৰ ডেচিমেল দশমিক যিটো আমি বুলি কওঁ। দশমিক মানে কি হয়, মানে ডেচিমেল মানে কি হয়, ঠিক আছে ন। এতিয়া চাওঁ, আমি এটা মানে নম্বৰ লিখিছোঁ, ধৰক 1/2 আৰু এটা ফ্ৰেকশ্যন মানে আৰু এটা সংখ্যা লিখিছোঁ, ধৰক 7/3। এতিয়া ধৰক আমি যদি একক 2 দি ভাগ কৰোঁ কি হ'ব, এক ভাগ নাযাব। আমি ইয়াত কি দিম, এটা শূন্য লিখিম, এটা দশমিক এটা পইণ্ট দিম আৰু এটা শূন্য আহি যাব। এই পইণ্টটো দিয়াৰ লগে লগে কি হ'ল, ইয়াত 10 আহিলে, মানে ইয়াত 0 এটা আহিলে। এতিয়া 2 10 কিমান যাব বোলে 5 টাইমছ 10 যাবগৈ, হয়নে। ছেম টু ছেম ইয়াত 7ক যেতিয়া 3 দি ভাগ কৰিছোঁ আমি, তো কি হ'ব 3 2 টাইমছ ডেট ইজ 6 হ'ব। 1 আহিলে, এতিয়া 1 3 দি ভাগ নাযাব, আমি পইণ্ট এটা দিম, এই পইণ্টটো দিয়াৰ লগত এটা 0 আহিলে, তো 3 কিমান যাব বোলে 3 3 যা 9। আকৌ 1 আহিছে, আকৌ তেনেকৈ যাই গৈ থাকিব। তেতিয়া আপুনি যদি ইয়াত এটা ডট দি আছে, এইটো পইণ্ট যেন দি আছে, এইটো পইণ্ট, সেই পইণ্টক আমি কি বুলি কওঁ, ডেচিমেল দশমিক। সেইটো পইণ্টটো মানে কি হয়, ডেচিমেল। এতিয়া মনত ৰাখিব, এই দশমিক যিটো আছে, দশমিকটো সদায় কাৰ লগত ৰিলেটেড হৈ থাকে, এইটো 10 या फिर मतलब 10 নহ'লে আপোনাৰ 10ৰ পাৱাৰৰ কিবা নাম্বাৰ হ'ব লাগে। বুজি পোৱা নাই স্যাৰ কি কৈছে আপুনি। ধৰক মই লিখিছোঁ 0.5, এইটো আমি যদি ফ্ৰেকশ্যনত যদি লিখোঁ, আগত আপুনি 5 লিখিব, এই দশমিকৰ কাৰণে 1 লিখিব, দশমিক পিছত কিমান, দশমিকৰ পিছত কেইটা সংখ্যা আছে বোলে, এটা সংখ্যা, এটা শূন্য আহি যাব। তো আপোনাৰ ইয়াত কিমান আছে স্যাৰ, ইয়াত 1/2 আছিলে, কিন্তু ইয়াত আপুনি 0.5 5/10 লিখিছে, কেনেকৈ হ'ল এইটো। চ' এতিয়া কাটিলে যদি 5 1 যা 5 2 যা যাব, এইটো কি হ'ল 1/2 হৈ গ'ল, ঠিক আছে ন। তেনেকৈ যদি আমি আৰু এটা ফ্ৰেকশ্যন লিখিছোঁ, ধৰক 1 2, এইটো মানে কি হ'ব 1 and 2 ওপৰত লিখিছে, দশমিকক আপুনি 1 লিখিছে, দশমিক ভিতৰত কেইটা সংখ্যা আছে বোলে, দুটা সংখ্যা, তো দুটা শূন্য আহি গ'ল। চ' মই এইটো কি কৈছোঁ, দশমিকটো ইয়াত যেন লিখিছে, এই দশমিক মানে কি হয়, নহ'লে দশৰ পাৱাৰ কিবা থাকিব লাগিব। তো এতিয়া মানে যদি মই কয় 10 মানে 100 আছে, 100 মানে কি ক'ব পাৰোঁ, মানে 100 মানে 10 to the power 2, মানে দুটা 10 যদি মাল্টিপ্লাই কৰোঁ, পূৰণ কৰোঁ, তেতিয়া আমি 100 পাওঁ। তেনেকৈ মই যদি লিখিছোঁ 0.012, তো আপোনাৰ ছেইম, আপোনাৰ আগত 1 2 লিখিব, পইণ্টৰ কাৰণে 1 লিখিছে, পইণ্টৰ পিছত কেইটা সংখ্যা আছে বোলে, 3টা সংখ্যা, তো 3টা শূন্য আহি যাব। তো এই আপোনাৰ হৈ যাব 12/1000, আৰু 1000 মানে আমি কি লিখিব পাৰোঁ, 10 to the power 3। আই হোপ আপোনালোকে বুজি পাইছে। তো দশমিক মানে কি হয়, দশমিক মানে আপোনাৰ ফাৰ্ষ্ট কথা কি, আপোনাৰ পইণ্টৰ যিটো ভেলু থাকে, এইটো পইণ্টক আমি দশমিক বুলি কওঁ। আৰু দশমিকৰ যিটো ভেলু যিটো আছে, সদায় এইটো মনত থাকিব, তো 10 নহ'লে 10 to the power something থাকিব লাগে, ঠিক আছে নে, প্ৰথম কথা। ছেকেণ্ডৰী কথা, ধৰক আমি আপোনাৰ ধৰক এটা সংখ্যা লিখিছোঁ 7.25, ইয়াত আপোনাৰ প্ৰথম পাৰ্টটো যিটো থাকে, এইটো হোল নাম্বাৰ থাকিব। এইটো কি হয়, এইটো হোল নাম্বাৰ, এইটো হোল নাম্বাৰ। পিছৰ পাৰ্ট যিটো আছে, এইটো ফ্ৰেকশ্যনেল পাৰ্ট, মানে আপোনাৰ এই গোটেই, মানে ধৰক আপোনাৰ এইটোতো আপোনাৰ এটা পূৰা নাম্বাৰ, এটা সংখ্যা ৰিপ্ৰেজেণ্ট কৰি আছে, কিন্তু পিছৰ যিটো আছে, পিছৰ সংখ্যাটো যিটো আছে, এইটো মানে এটা গোটেই বোলে পাৰ্ট যিটো আছে, গোটেই পাৰ্টৰ এটা এটা পোৰ্চন যিটো আছে, কিছু এটা পাৰ্ট আপোনাৰ থাকিব, সেইটো আমি কি কওঁ বোলে ফ্ৰেকশ্যনেল পাৰ্ট। যেনেকৈ ইয়াত লিখিছে 0.5, তো ইয়াত 0 যিটো আছে, এইটো হোল নাম্বাৰ, 0 কি আছে, হোল নাম্বাৰ। আৰু 5 কি হয় বোলে, 5 আপোনাৰ ফ্ৰেকশ্যনেল পাৰ্ট, 5 কি হয়, ফ্ৰেকশ্যনেল পাৰ্ট। তো আপোনাৰ সদায় মনত থাকিব, আপোনাৰ ডেচিমেল মানে কি ক'ব পাৰোঁ, ডেচিমেল মানে আমি কি ক'ব পাৰোঁ, ডেচিমেল আমি মানে ক'ব পাৰোঁ হোল নাম্বাৰ প্লাছ ফ্ৰেকশ্যনেল পাৰ্ট, ঠিক আছে ন। ইয়াত এটা মনত ৰাখিব, যিটো আপুনি স্থানৰ মান বুলি কওঁ, প্লেচ ভেলু বুলি কওঁ। ধৰক ইয়াত মই লিখিছোঁ এটা সংখ্যা 17.25, ইয়াত আপোনাৰ 1 যিটো 7 আছে, এইটো 7 কি প্লেচ বুলি কওঁ, ইউনিট প্লেচ। 1 কোনটো প্লেচত আছে, এইটো হয় 10th প্লেচ। ইয়াত পইণ্টৰ পিছত, এইটো দশমিকৰ পিছত যিটো সংখ্যা আছে, প্ৰথম সংখ্যা, এইটো আমি কি কওঁ 10th প্লেচেছ, 10th TH
কিয় যেটো মই কৈছো সদায় এটো কিয়ৰ লগত ৰিলেটেড থাকে 10 নহলে 10ৰ পাৱাৰ থাকে নেক্সট কি হ'ব নেক্সট 100 প্লেसेस এনেকে যদি মই আৰু এটা সংখ্যা লিখিছো ধৰক 3 4 এই 3 মানে প্লেস স্থানৰ মানটো কি হ'ব 1000 প্লেसेस 1000 প্লেसेस আৰু 4 টো কি হ'ব 10000 প্লেसेस আই হোপ আপোনালোকে বুজি পাইছে তো এক্সামত এইখিনি নাহে ইমান কিন্তু ধৰক আপোনাৰ বস্তুটো স্থানৰ মান বা আপোনাৰ যদি কোন দেখোন ডকুমেন্টটো জানিব আমাৰ লাগে তাই হোপ আপোনালোকে কনসেপ্টটো বুজি পাইছে তো আপোনালোকে এনেকা ভিডিও মানে চাব কাৰণে এনেকা ভিডিও কনসেপ্টটো মানে শুনিব কাৰণে দেখিব কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেল আপোনাৰ এডিআৰি আড্ডালকে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ভাই ভণ্টিৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ